নমস্কাৰ গৌতম চৰাইদেউৰ সবিশেষ অনুষ্ঠানলৈ আপোনালোকক জনাইছোঁ স্বাগতম। অতি গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত মোৰ সবিশেষ অনুষ্ঠান আজি আৰম্ভ কৰিব বিচাৰিছোঁ। মূলতঃ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল 5 বছৰৰ আগতে আৰু পঞ্চায়তী ৰাজ ভংগ হ'ল, অৰ্থাৎ পঞ্চায়তত যিসকল প্ৰতিনিধি আছিল তেওঁলোকৰ যি ম্যাদ উকলি গ'ল আৰু এই ম্যাদ উকলাৰ পিছত সেই পঞ্চায়ত প্ৰতিনিধিসকলৰ অৱস্থা কেনেবা, তেওঁলোকৰ মনৰ বতৰা কেনেবা, তেওঁলোকে কি 5টা বছৰত পালে, কি 5টা বছৰত তেওঁলোকে ৰাইজক দিব পাৰিলে আৰু তেওঁলোকে হেৰুৱালে কি, কেনেবাকৈ ক'ৰবাত কিবা হেৰুৱাইছে নেকি, বহু প্ৰশ্ন আছে। সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকে পাব। আৰু আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সাপেখাতি উন্নয়ন খণ্ডৰ অধীনৰ ৰহন গাঁও পঞ্চায়তৰ সভাপতি বুধিন বৰাৰ বাগগৃহৰ পিছফালৰ এটা অঞ্চলত। মূলতঃ উদ্দেশ্য এটাই, আজি বিষয় হ'ল পঞ্চায়তী ৰাজ ব্যৱস্থাৰ 5 বছৰীয়া তেওঁলোকৰ যি দায়িত্ব, ৰাইজে বিপুল ভোটে তেওঁলোকক জয়যুক্ত কৰিলে, তাৰপিছত তেওঁলোকৰ বহু কথা কিছুমান থাকে, মৰ্মবেদনা আছে, বহু তেওঁলোকৰ আশা প্ৰত্যাশা আছে, সেই সকলোখিনি কথা আলোচনা কৰিম। গতিকে আৰম্ভ কৰিছোঁ আজি অনুষ্ঠান সবিশেষত পঞ্চায়তী ৰাজ ব্যৱস্থাত পঞ্চায়তৰ প্ৰতিনিধিসকলে কি পালে, কি হেৰুৱালে, কি পাবলৈ থাকি গ'ল। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই জনাইছোঁ আপোনাক স্বাগতম। কথা হ'ল কি, পঞ্চায়তী ৰাজ ব্যৱস্থাত আপুনি আহিল, আপুনি এজন শিক্ষক আছিল, এখন প্ৰাইভেট স্কুলৰ শিক্ষক আছিল আপুনি, প্ৰায় আপুনি মই জনাত 16টাকৈ বৰ্ষ আপুনি বিদ্যালয়ত আপুনি শিক্ষকতা কৰিছিল। তাৰপিছত আপুনি ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা দলত পঞ্চায়তী ৰাজ ব্যৱস্থালৈ আপুনি আহিল। সেই পঞ্চায়তী ব্যৱস্থা আহি আপুনি মিঠা আৰু তিতা দুটা অভিজ্ঞতা আপুনি ক'ব নেকি? মিঠা তিতা বুলি ক'লে কি ক'ম, মইতো স্কুলত শিক্ষকতা কৰি আছিলোঁ। শিক্ষকতা কৰাৰ পৰা নতুন এটা দিশলৈ গুচি আহিলোঁ। আমাৰ সাংসদ ডাঙৰীয়া যোৰহাট সমষ্টিৰ বৰ্তমান তপন কুমাৰ গগৈদেৱে মোক এই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট কৰি তেওঁ যোগদান কৰালে আৰু সেই অনুৰূপে সময়ত মই 2018 চনৰ যি প্ৰাৰ্থীৰ কাৰণে তালিকা প্ৰস্তুত কৰিছিল, তাত মই ৰহন পঞ্চায়তৰ সভাপতি পদৰ কাৰণে প্ৰাৰ্থিত্ব পাইছিলোঁ আৰু সেই অনুৰূপে যথেষ্ট ভোটত মই জয়যুক্ত হৈছিলোঁ। সেই জয়ে এটা নতুন মিঠা অভিজ্ঞতা বুলি ক'ব লাগিব, কাৰণ নিৰ্বাচনৰ যিটো দ্বন্দ্ব, ৰাইজৰ যিটো সঁহাৰি আৰু যিটো মানে প্ৰতিদ্বন্দ্বীৰ লগত যিখন যুঁজ হয়, সেই যুঁজখনৰ ইয়াৰ আমেজটো বহুত বেলেগ। গতিকে জয়ী হোৱাটো এটা মিঠা অনুভূতি বুলি ক'ব লাগিব। এটা তিতাটো ক'লে 5 বছৰীয়া এইখিনি সময়ত তিতাও নথকা নহয়, কাৰণ ৰাইজে পোৱা নোপোৱাক লৈ বহুত হিচাপ কৰে। যেতিয়া 100% পূৰ্ণ কৰিব নোৱাৰে, সেইটো কেতিয়াও সম্ভৱ নহয়। কেৱল মই বুলিয়ে নহয়, যিকোনো এনেকুৱা প্ৰতিনিধিয়ে ৰাইজৰ সকলো আশা আকাংক্ষা বা আঁচনি দি মানে সকলোকে সন্তুষ্ট কৰিব নোৱাৰে। গতিকে কেতিয়াবা অলপ কুমন্তব্য বা বেয়া মন্তব্যবোৰ শুনিলে সেইখিনিয়ে মনত বহুত আঘাত দিয়ে। মানে অলপমান মনত আছেনে যে এনেকুৱা এটা এই পঞ্চায়ত ব্যৱস্থা আপুনি 5টা বৰ্ষ অতিক্ৰম কৰাৰ মুহূৰ্তত ক'ৰবাত এনেকুৱা কুমন্তব্য কৰিছে নেকি য'ত আপুনি যথেষ্ট ভাগি পৰিছে নেকি? এনেকুৱাও দিন আহিছিল নেকি 5টা বৰ্ষত? কাৰণ আপোনালোকৰ দিনত ক'ভিডৰ সময় আহিছিল আৰু কা আন্দোলনৰ সাংঘাতিক প্ৰেছাৰ পৰিছিল আপোনালোকৰ দিনত। একেবাৰে ভাগি পৰাকৈ বুলি ক'বলৈ গ'লে সেইখিনি সময়তেও হৈছিলে। মানে আমাক এইটো পৰা মানে সভাপতিৰ পৰা আচলতে মানে চাৰেণ্ডাৰ কৰাবলৈকে দুই একে মানে মন্তব্য কৰিছিল আমাৰ সেইটো কা আন্দোলনৰ বেলিকা। তেতিয়া কি কৰিলে মানে? মইতো তেতিয়া কৈছিলোঁ, কোনোবাই খুব মুষ্টিমেয় দুইকে যদি সেইটো প্ৰস্তাৱ মোলৈ আগবঢ়ায়, কেতিয়াও মই সেইটোতো গ্ৰহণযোগ্য বুলি বিবেচনা নকৰিম, যিহেতু মোক ৰাইজে নিৰ্বাচন কৰি ৰাখিছে। গতিকে মোক যদি সমূহ ৰাইজে কয়, অসমৰ কিবা সেই সময়ত বৃহৎ স্বাৰ্থ বুলি এটা মানুহে চিঞৰি আছিলতো, গতিকে সেই তেনেকৈ যদি মোক জয়যুক্ত কৰাসকলে ক'লেহেঁতেন যে আপুনি ত্যাগ কৰি দিয়ক, তেতিয়া নিশ্চয় কৰিলোহেঁতেন। কিন্তু আপুনি সাহসে যুঁজিলে সেই সময়ত মানে সাহসেৰে আছোঁ বুলি ক'ব লাগিব।
নিশ্চয়কৈ যিহেতু ৰাইজৰ প্ৰতিনিধি আমি যেতিয়া সুযোগ পাম নিশ্চয়কৈ আমি এই কাম কৰিবলগীয়া কামখিনি আমি আগবঢ়াই নিবলৈ। মই আন এটা আপোনাৰ গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আহোঁ। যিহেতু আপুনি এতিয়া পঞ্চায়তৰ সভাপতি আছিল, 5টা বৰ্ষ আপুনি ৰাইজক কি দিলে কি নিদিলে সেয়া ৰাইজে ক'ব বা ৰাইজে বিচাৰ কৰিব বা বিজেপি চৰকাৰখনে কি দিলে এটা সময়ে ক'ব। কিন্তু আজিৰ দিনত মই ভাবোঁ আপোনালোকৰ পঞ্চায়তৰ সভাপতি বা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলৰ পৰা আদি কৰি এইসকলৰ মূলতঃ সমস্যা এটাই হ'ল, আচলতে পঞ্চায়তৰ প্ৰতিনিধিসকলে কি পায় কি নাপায় সেই কথা কোনেও নাজানে। কিন্তু যিসকল বিধায়ক হয় 5টা বৰ্ষ, যিসকল সাংসদ হয় তেওঁলোকে কিন্তু এটা মোটা অংকৰ দৰমহা পায়, ৰাজনীতি কৰে, 5টা বৰ্ষ অন্ত পৰাৰ পিছত তেওঁলোকে কিন্তু পেঞ্চনৰ ব্যৱস্থা পায়। কিন্তু আপোনালোকেতো সেই ব্যৱস্থা নাপায়। সেই ব্যৱস্থাটো নোপোৱাৰ কাৰণে বা আজি আপুনি পঞ্চায়তৰ যেতিয়া আপোনাৰ অন্ত পৰিছে, ম্যাদ পৰিছে, ম্যাদ কৰাৰ পিছত আপোনালোকৰ দায়িত্ব শেষ হৈ গৈছে। কিন্তু আপোনালোকেতো ৰাইজৰ কাৰণে কাম কৰি গ'ল, একেই প্ৰতিনিধি। কিন্তু একেই প্ৰতিনিধিৰ মাজত আপোনালোকৰ যিটো পৰিয়াল চলাবলৈ বা হয়তো বহু সভাপতি বহু ৱাৰ্ড সদস্যই একচুৱেলি হিতাধিকাৰী হয়, কিন্তু তেওঁলোকে হিতাধিকাৰী হ'লেও কিন্তু পঞ্চায়তী ৰাজ ব্যৱস্থা থকাৰ সময়ত তেওঁলোকে একো সুবিধা ল'বলৈ বহু কষ্ট হয়, নিদিয়ে। পঞ্চায়তৰ সভাপতিৰ কাৰণে নিদিয়ে বা বিভিন্ন কিছুমান কাৰক থাকে তাৰ কাৰণে আপোনালোকক দিব নিবিচাৰে। কিন্তু আপুনি এজন হিতাধিকাৰী, গতিকে এইটোত ক'ৰবাত অসন্তোষ আছে নেকি? সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আমাৰ পঞ্চায়ত পৰ্যায়ৰ প্ৰতিনিধিবিলাকৰ বা জিলা পৰ্যায়ৰ বা আঞ্চলিক পৰ্যায়ৰ যিখিনি প্ৰতিনিধি আছে, আজি বিধায়ক বা সাংসদসকলৰ কাৰণে যিটো তেওঁলোকৰ দৰমহা ব্যৱস্থা আছে বা তেওঁলোকৰ কাৰ্যকালৰ অন্তত এটা পেঞ্চনৰ ব্যৱস্থা ৰাখিছে, কিন্তু এই পঞ্চায়ত বা জিলা পৰ্যায়ৰ এই প্ৰতিনিধিসকলৰ কাৰণে কিন্তু সেই ব্যৱস্থাটো বৰ্তমানলৈকে ব্যৱস্থা কৰা নাই। কিন্তু আমি আশা কৰিম একেধৰণৰে প্ৰতিনিধিয়ে যিহেতু নেকি সকলোৰে কাৰণে একেধৰণৰ এটা সাংবিধানিক ব্যৱস্থাৰে এটা ভাল দৰমহা দিয়াৰ ব্যৱস্থাও কৰাব লাগে, ব্যৱস্থাটো আনিব লাগে বা পৰৱৰ্তী পৰ্যায়ত এটা পেঞ্চনৰ ব্যৱস্থাও কৰিব লাগে। কাৰণ একেজন প্ৰতিনিধিয়ে প্ৰত্যেকবাৰে যে তেওঁ আকৌ প্ৰতিনিধি হ'ব সেইটোতো কেতিয়াও ক'ব নোৱাৰি। সেইটো ৰাইজৰ ভোটৰ ওপৰত নিৰ্ণায়ক হ'ব সেই বিষয়বস্তুটো। গতিকে যিটো মাহেকীয়া কম পৰ্যায়ৰ যিটো এটা পইচা এটা দিয়ে ধৰিছোঁ কাৰ্যকালৰ বেলিকা, সেই পইচাটোৱে কেতিয়াও এজন প্ৰতিনিধিৰ কাৰণে যথেষ্ট নহয়। যিহেতু প্ৰতিনিধিবিলাকৰ নিজৰ নিজৰ এৰিয়াবিলাকতে মানে যথেষ্টখিনি মানে ৰাইজৰ কাৰণে এটা কিবা এটা দিবলগীয়া এনেকুৱা ধৰণৰ দান বৰঙণি এনেকুৱা তালিকা এখনো ব্যাগুম তালিকা থাকে প্ৰত্যেক। মানে আপোনাৰ অৱসৰ লোৱাৰ পিছত আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে। সেই গতিকে সেইখিনি ক্ষেত্ৰতো অলপ চিন্তনীয় বিষয় বুলি ক'ব লাগিব। যিটো দিয়ে আজি ধৰিছোঁ সভাপতিবিলাকৰ দিয়ে 5,000 টকা, 5,000 টকা দিয়ে, ৱাৰ্ড মেম্বাৰবিলাক মাত্ৰ 2,000 টকাকৈ, ঠিক কাউন্সিলাৰবিলাকৰ আছে মাত্ৰ 4,000 টকাকৈ, জিলা পৰিষদৰ ঠিক 7 নে কিমান এনেকুৱা ধৰণৰ এটা পৰ্যায়ত আছে। মানে প্ৰথম অৱস্থাত অন্তত যিটো আপোনালোকক পাৰিতোষিক দিছিলে সেইটোৱে যদি পেঞ্চনৰ ব্যৱস্থা কৰে নিশ্চয় যথেষ্ট লাভান্বিত হ'ব বা তেওঁলোক চলিবলৈ অন্ততঃ ৰাইজৰ লগত পুনৰ সেই একেধৰণে মিলি নিবলৈ সুবিধা হ'ব নে কি কয়? তেনেকুৱা ধৰণেতো সেই ব্যৱস্থাটো ৰাখি দিব পৰালেও বেয়া নাছিলে। মুখ্যমন্ত্ৰীক আজি গৌতম চৰাইদেউ নিশ্চয়কৈ মই গৌতম চৰাইদেউৰ যোগেদি এইটো কথা মই নিশ্চয়কৈ এটা মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাব বিচাৰোঁ যে এই প্ৰতিনিধিসকলৰ মানে আচলতে তৃণমূল পৰ্যায়ত কাম কৰা প্ৰতিনিধিসকলৰো কোনো গুণে কামৰ বোজা বা হেঁচাটো কম বুলি কেতিয়াও ক'ব নোৱাৰি। কাৰণ প্ৰতি মুহূৰ্ততে বহুবিলাক কাম কৰিবলগীয়াকৈ কিছুমান নিৰ্দেশনা আহি থাকে। গতিকে এই কামৰ তাগিদা অনুসৰি মানে মই আশা কৰোঁ যে তেওঁলোকৰ পাৰিতোষিকবিলাকো অলপ বঢ়াবৰ লগতে আৰু মানে কাৰ্যকালৰ অন্ততো তেওঁলোকে যেতিয়া প্ৰাক্তন হৈ যাব তেতিয়াও এটা পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে, পেঞ্চনৰ সুব্যৱস্থা এটা ৰাখি থ'লে তেতিয়া নিকা হ'ব, অন্তত পঞ্চায়তৰ ব্যৱস্থাটো নিকা হ'ব, সকলোৱে সুখী অনুভৱ কৰিব বা যাৰ চৰকাৰৰ দিনৰ পৰা এই ব্যৱস্থাবিলাক কাৰ্যকৰী কৰে সেই চৰকাৰখনকো মানে প্ৰতি মুহূৰ্তে সকলোৱে মানে স্মৰণ কৰিবলৈ বাধ্য হ'ব বুলি নিশ্চয়। আপুনি সুন্দৰ কথা কৈছে। আন এটা প্ৰসংগ আহোঁ, আচলতে পঞ্চায়তৰ বহু প্ৰতিনিধি আছে, কেৱল বহু পঞ্চায়তৰ প্ৰতিনিধিৰ মাজত বহুত ত্যাগ আছে আৰু আপোনাৰ মই বহুতখিনি কথা মই অৱগত হৈছোঁ বা জানো যে আপুনি পঞ্চায়তলৈ অহাৰ আগত আপুনি শিক্ষকতাৰ দৰে আপুনি কৰ্মত আপুনি নিয়োগ আছিল। মানে সকলোৱে আচলতে এটা ব্যক্তিগত জীৱন থাকে। আপুনি কিন্তু 16টা বৰ্ষ নে প্ৰায় 13-14টা বৰ্ষ আপুনি কিন্তু এখন বিদ্যালয়ত আপুনি চাকৰি কৰিছিল। তাৰপিছত যেতিয়া প্ৰাদেশিক শাসন হ'ল তাৰপিছত আপুনি অতিৰিক্ত শিক্ষক হিচাপে আপুনি ওলাই আহি দিবলগীয়া হ'ল। তাৰপিছতো ব্যক্তিগত এখন বিদ্যালয় আপুনি কৰিবলগীয়া হৈছিল। এই সন্দৰ্ভত অকণমান ক'ব নেকি?
হয়, এইটো কথাও উল্লেখনীয় কথা বুলি ক'ব পাৰে। মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট বা জীৱনৰ কেইটামান জটিল মুহূৰ্ত পাৰ কৰা বুলিয়ে ক'বলৈ এইখিনি। স্কুল মই আচলতে স্নাতক মানে 96তে কৰিছিলোঁ। তেতিয়া লগে লগে মই আমাৰ স্থানীয় এখন বিদ্যালয় আমাৰ ৰহণ হাইস্কুল তাতেই মই পৰিচালনা সমিতিক এখন আবেদন দি তাত সোমাই আছিলোঁ। আৰু সময়ত মানে ক্লাছখিনি নিয়মীয়াকৈ কৰি এটা সময়ত দেখা পালোঁ আমাৰ ছেকশ্যন পৰ্যায়ৰ কিছুমান ছিষ্টেম আছিলে আৰু সেই সময়তে আমাৰ ছেকশ্যন এগেইনষ্টে মানে পোষ্টবিলাকৰ এপ্ৰুভেলো দিয়া হৈছিল। মানে আমি এখন গভৰ্ণমেণ্ট চিলমোহৰ থকা কাগজ আমি পাবলৈ সক্ষম হৈছিলোঁ। সেইকাৰণে অলপ আশাবাদী হৈ আছিল যে পোষ্টটো হ'বগৈ, কিন্তু কালক্ৰমত দেখা গ'ল এইটো 2011 চন মানৰ পৰা নতুন যিখন শিক্ষা প্ৰভিঞ্চিয়েলাইজ এক্ট প্ৰৱৰ্তন ওলাই গুচি গ'ল। তেতিয়া মানে আচলতে এই ছেকশ্যন পোষ্টবিলাকৰ কেৱল ক্লাছ 8টোক ৰাখি বাকীকেইটা 9-10খিনি দিলে। গতিকে দুটা পোষ্ট এনেকৈ লগে লগে লেফ্ট হৈ গৈছে। আপুনি বঞ্চিত হ'বলৈ গ'ল তেতিয়া? আমি লগে লগে আমাৰ স্কুলৰ পৰা 2জন বঞ্চিত হৈছোঁ। তাৰপিছত আপুনি কি কৰিলে? তাৰপিছত মানে কি স্কুলখনৰ প্ৰতি যিটো মোহ থাকি গৈছিলে, আচলতে জীৱনৰ সোণালী সময়খিনি তাতে পাৰ কৰিছিলোঁ। গতিকে স্কুলখনতে মই থাকি যাব পাৰোঁ নেকি, এনেকৈ চেষ্টা চলাইছিল। জ্যেষ্ঠ শিক্ষকৰ লগত মই এটা প্ৰস্তাৱ আগবঢ়াইছিলোঁ যে এনেকুৱা ধৰণৰ যে মোক আপোনালোকে ন্যূনতম কিবা 500 বা 1000 টকা মিনিমাম মন্থলি, যিটো আপুনি পঞ্চায়ত সভাপতি যে পাইছে দিয়ক, নহ'লে মই থাকিমনো কিমান দিন। গতিকে তেওঁলোকে সঁহাৰি জনালে নাই আপোনাক? ইয়াতে তেতিয়া থাকি যাম বোলো, বেলেগ ক'ৰবাত আকৌ কিবা এটা কৰিবলৈ যোৱাতকৈ। কিন্তু মই যিটো দেখা পালোঁ সেইটোৰ প্ৰতি তেওঁলোকে বিশেষ গুৰুত্ব প্ৰদান নকৰিলে, বা তেওঁলোকৰ মাজত আচলতে গোটেইখিনিয়ে তেনেকুৱা ইমান যোগাত্মক দিশেৰে মানুহ এজনক এটা বিপদৰ পৰা উদ্ধাৰ কৰা নিবিচাৰিলে, সহযোগিতা আপুনি নাপালে? সহযোগিতাই নাপালোঁ আচলতে। তাৰপিছত আপুনি পৰৱৰ্তী পৰ্যায়ত কি কৰিলে আপুনি? পৰৱৰ্তী পৰ্যায়ত মই প্ৰায় 3 মাহমান এখন হাৰ্ডৱেৰ দোকানত সোমাই দিলোঁ। তাতো অকণমান দেখিলোঁ কামবিলাক কষ্টকৰ হয়। তাত মটিয়াৰ দৰে কামো আপুনি কৰিছিল বুলি গম পাইছোঁ, মটিয়াৰ কামো কৰিবলগীয়া আছিল। তাতো অকণমান তেনেকুৱা জটিল কামৰ লগত মানে সোমাই পৰিবলগীয়া হৈছিল সময় সাপেক্ষে। গতিকে তেতিয়া ভাবিলোঁ ব্যক্তিগত স্কুল এখনলৈ মই গুচি যোৱাই ভাল হ'ব নেকি, মই এনেকৈ মনতে এটা পৰিকল্পনা কৰিলোঁ। আৰু সেনেকৈ সাপে খাতি যিখন ব্ৰুকফিল্ড ইংলিছ একাডেমি আছিল তাত জইন কৰিলে। তাত মানে এখন আবেদন কৰিলোঁ। আৰু কিমান বছৰ কৰিলে তাত চাকৰি? তাত 2015ত মই সোমাইছিলোঁ, মাৰ্চ মাহৰ পৰা। আৰু আকৌ 2018তে মোৰ আকৌ এটা নতুন প্ৰস্তাৱ আহিলে ৰাইজৰ পৰা যে ভাৰতীয় জনতা পাৰ্টি যোগদান হৈ সভাপতি পদটোত মানে এটা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগে। আপুনি এতিয়া বিজেপিত যোগদান কৰিছিল জানো তেতিয়া আপোনাক বিচাৰিছিল? মই তাৰ আগৰছোৱা তেনেকৈ যোগদান কৰা নাই। বিগত দিনত আছিলোঁ যদিও, কিন্তু পুনৰ মই মাজতে সেই ইমান জড়িত নহয় কাৰণে সক্ৰিয় নহয় বাবে আমাৰ সন্মানীয় সাংসদ এই তপন কুমাৰ গগৈদেৱ আমাৰ ফালে যেতিয়া আহিছিল, আপুনি উঠিব বিচৰা নাছিল চাগে? তাতে মই যোগদানটো কৰিছিলোঁ তেখেতৰ সৈতেই। তেতিয়া মই এটা কথাই জনাইছিলোঁ যে ৰাইজে যদি বিচাৰে তেখেতলোকৰ কামখিনি কি ধৰণে আগবঢ়াই নিব লাগে, এখন পঞ্চায়তত যদি তেখেতলোকে আগবঢ়াই নিয়ে সভাপতি হিচাপে ভোটত জয়যুক্ত কৰে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আপুনি সুন্দৰকৈ জয়ী হ'ল। সুন্দৰভাৱে মই জয়ী হৈছোঁ। আৰু 5টা বৰ্ষ আপুনি যথেষ্ট ৰাইজক সেৱা কৰিবলৈ আপুনি সুবিধা পালে। 5টা বছৰ পালোঁ। কিন্তু আপুনি যিখন মাজতে আমাৰ ব্যাঘাত জন্মিলে ক'ভিডৰ কাৰণে আপুনি সেইটো কাৰণে আপোনালোকে যথেষ্ট সমস্যাত পৰিলে। মোৰ কথা মূলতঃ এটা হ'ল, আপুনি যিখন বিদ্যালয় আপুনি ইমান দিন কৰিলে, তাৰপিছত আপুনি আহি ৰাইজৰ যিটো মৰম পালে, সেইটো মই ভাবোঁ যিসকলে আপোনাক 5000 টকাৰ কাৰণে ৰাখিব নিবিচাৰিছিলে, হয়তো তেখেতলোকতকৈ কিন্তু আপুনি পৰম সৌভাগ্য। আপুনি অন্ততঃ এখন পঞ্চায়তৰ আপুনি 3-4 হাজাৰ লোকৰ ওপৰত আপুনি ভোটাৰৰ ওপৰত আপুনি এজন প্ৰতিনিধি হৈ ৰাইজক কিন্তু সেৱা কৰিবলৈ আপুনি যথেষ্ট এটা সেইখন ভাগ্যও সকলো ক্ষেত্ৰত নাহে। নিশ্চয় সেইটো লৈ আপুনি মোৰ মতে সুখী। সেইটো যথেষ্ট এখন বহল সমাজৰ লগত মই জড়িত। আজি কেৱল মোৰ পঞ্চায়তটো বুলি নহয়, এই ব্লকতে হওক বা DC অফিচতে হওক, যিখিনি মৰ্যাদাপূৰ্ণ আসনত থাকি মানে ৰাইজৰ কামৰ লগত জড়িত হ'ব লগা হ'ল,
মানে জিলাখনৰ বিভিন্ন স্থানত সভা সমিতিয়ে হওক আমি যিখন আসন যিখিনি সন্মান পালে সেইখিনি ৰাইজৰ যি সঁচাকৈ মানে মৰম। উল্লেখযোগ্য সেইটো আপোনাৰ জীয়াই থকা এটা প্ৰেৰণা। নিশ্চয়কৈ মানে আজিৰ দিনত আমি এটা বাৰ্তা দিব পাৰোঁ যে ৰাইজ লগত থাকিলে, ৰাইজৰ লগত মিলি থাকিলে টকা পইচাই উদ্ধত নহয়, কিন্তু ৰাইজৰ লগত থাকিলে মানে জীয়াই থকা এটা প্ৰেৰণা পোৱা যায়। ইমান এটা সংঘাত, ইমান কষ্ট কৰি আপুনি এখন বিদ্যালয়ত কৈছিল, তাৰপিছত আপুনি হতাশাত ভুগি পৰিছিল। হতাশাত ভুগি পোৱাৰ পিছত কিন্তু আপুনি যেতিয়া সেই ৰাইজৰ লগত থাকিবলৈ পালে, আপুনি জীয়াই থকা প্ৰেৰণা পালে। নিশ্চয় নিশ্চয়।